এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ গুৱাহাটী বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু এয়া বিমানবন্দৰৰ বাহিৰৰ পৰিৱেশ বিমানবন্দৰৰ বাহিৰৰ যিটো মূল পথৰ পৰিৱেশ সকলো আহি এইদৰে এই যিটো ইয়াত যিটো চাৰিআলি আছে তাত এইদৰে সকলো সমবেত হৈছেহি সকলোৰে প্ৰিয় শিল্পীগৰাকীক এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে এবাৰ ওচৰৰ পৰা জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবলৈ আহিছে বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আহি এইদৰে সমবেত হৈছে আৰু সকলোৰে সেই প্ৰিয় গীত বাজি আছে সকলোৱে গাইছে এয়া চাওক তেওঁৰ যিসকল গুণমুগ্ধ জুবিন গাৰ্গ যিটো নামে দশকৰ পিছত দশক ধৰি এইদৰে সকলোকে আপ্লুত কৰি ৰাখিছিল মোহাচন্ন কৰি ৰাখিছিল সেই নাম অমৰ হৈ থাকিব কায়িকভাৱে আমাৰ মাজত নাথাকিলেও জুবিন গাৰ্গৰ প্ৰতিটো গীত প্ৰতিটো সুৰ সকলো বিভিন্নজন আহিছে সকলোৱে জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চাব শেষৰবাৰৰ বাবে এইদৰে সমবেত হৈছে আমি যেতিয়া আহি আছিলোঁ এই স্থানলৈ তেতিয়া দেখিছোঁ নামনি অসমৰ পৰা নলবাৰী দিশৰ পৰা শ গাড়ী ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে গতিকে কিছু সময় পিছত ইয়াৰ পৰিৱেশ কেনেকুৱা হ'ব সেয়া এতিয়াই ক'ব নোৱাৰি সকলোৰে মুখত এটাই কথা জুবিন দা অমৰ হওক জুবিন দাক সকলোৱে অমৰ কৰি ৰখাৰ যি প্ৰয়াস সেই নিৰলস প্ৰয়াসত সকলো থাকিব এইদৰে গীত গাই আছে সকলোৱে জুবিন দা আজি আমাৰ মাজত নাই কিন্তু জুবিন দা সদায় আমাৰ মাজত গীতেৰে কথাৰে থাকিব অকণমান আমি কথা পাতিছোঁ জুবিন গাৰ্গক লৈ আমি কথা পাতিছোঁ সকলোৰে মৰমৰ জুবিন দাক লৈ কথা পাতিছোঁ সকলোৱে সমবেত হৈছোঁ এইখিনি মুহূৰ্তত কষ্টৰ মুহূৰ্ত দুখৰ মুহূৰ্ত সকলোৱে জুবিন গাৰ্গৰ যিটো স্বভাৱসিদ্ধ ভংগী সেই ভংগীৰে যেন সকলো বিদায় দিছিলে হয় এইটো এটা এই ফিলিংটো এটা আচৰিত ফিলিং এইটো আপুনি ব্যক্ত কৰিব নোৱাৰে এই মানুহবোৰ গোটেই সন্ধিয়াৰ পৰা একত্ৰিত হৈছে আজি গোটেই ৰাতি জুবিনদাৰ গান গাব ইয়াতে আমি আটাইয়ে জুবিনদাৰ গান গাম ৰৈ থাকিম ৰাতিপুৱালৈকে যেতিয়ালৈকে জুবিনদা ঘূৰি নাহে আৰু তেতিয়া আমি জুবিনদাৰ লগত একেলগে যাম আমি জুবিনদাৰ কেৱল প্ৰেমী নহয় আমি জুবিনদাৰ ভক্ত বুলি ক'ব পাৰে আপুনি আমি আজি গোটেই ৰাতি ইয়াতে থাকিম বুলি আহিছোঁ আমি জুবিনদাৰ কেৱল প্ৰেমী নহয় আমি জুবিনদা আমাৰ বাবে এটা লাইফষ্টাইল জুবিনদা আমাৰ জাতিৰ এটা প্ৰতীক এয়া যি দেখিছে এয়া মানে এয়া আকৌ কেতিয়াবা যে কোনোবা ছিংগাৰে পাব সেইটো আশা আমি কৰিব নোৱাৰোঁ গান আছে সকলোৰে মনত জুবিনদা সোমাই আছে জুবিনদাৰ প্ৰতি থকা ভালপোৱা জুবিনদাৰ প্ৰতি থকা অকৃত্ৰিম অনুৰাগ এইদৰে ওলাই আহিছে সকলো সমবেত হৈছে কেৱল জুবিনদাৰ কাৰণে আমি অকণমান নতুন প্ৰজন্মৰ যিসকল আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ আমি আজি বহুত দুখিত জুবিনদাক হেৰুৱাই আমাৰ হিয়াৰ আমঠো জুবিনদা গুচি গ'ল আমি আকৌ বিচাৰিছোঁ যেন আমাৰ ওচৰলৈ আকৌ ঘূৰি আহে জুবিনদা ধন্যবাদ আহিছে আপোনালোকে আমি বেলতলাৰ পৰা আহিছোঁ কেই বজালৈকে থাকিব ইয়াতে আমি ৰাতি যেতিয়ালৈকে জুবিনদা নাহে তেতিয়ালৈকে থাকিম জুবিনদা এতিয়াও আহি দিল্লী পোৱাই নাই এতিয়াও আহি ইয়ালৈ আহোঁতে দেৰি হ'ব প্ৰায় 2:30-3টা বাজিব আমি ৰখি থাকিম তথাপিও আমাৰ হিয়াৰ আমঠো হয় জুবিনদা আমি বহুত আজি দুখিত গোটেই নিশা এনেদৰে পাৰ কৰিব জুবিনদাৰ কাৰণে উজাগৰি নিশা পাৰ কৰিবলৈ সকলো সাজু এয়া জুবিনদাৰ শক্তি আমি দেখুৱাইছোঁ এয়াই জুবিনদাৰ শক্তি আমি আপোনালোকক দেখুৱাইছোঁ জুবিন গাৰ্গ নামটোৱে আচ্ছন্ন কৰি ৰাখিছে আমাক
বিভিন্ন বয়সৰ বিভিন্ন স্তৰৰ তেওঁৰ শ্ৰোতা তেওঁৰ গুণমুগ্ধ সকলো সমবেত 1992 চনত অনামিকাৰ পৰা আৰম্ভ কৰি তেওঁ মায়া শব্দ এনেদৰে তেওঁ যি যাত্ৰা আৰম্ভ কৰি আহিলে সেই যাত্ৰা তেওঁ অব্যাহত ৰাখিলে মুখা যন্ত্ৰ এই সকলোলৈকে আৰু তেওঁৰ এই যি যাত্ৰা এই যাত্ৰাত আচলতে তেওঁ এইদৰে হাজাৰ হাজাৰ লাখ লাখ অনুগামী গঢ় দি তুলিলে আৰু এই সকল অনুগামী আজি ইয়াতে সমবেত হৈছে সমবেত হৈ জুবিন গাৰ্গৰ প্ৰতি সকলোৰে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে জুবিন গাৰ্গ চকুত চকুত চকু পানী থাকিব পাৰে মনত আবেগ আছে চকুত চকু পানী আছে ভগ্ন হৃদয় কিন্তু সকলোৱে জুবিন গাৰ্গৰ কাৰণে ওলাই জুবিন গাৰ্গ আমাৰ মাজত নাই তেখেতক আমি নাপাওঁ আৰু আমাৰ অসমত তেনেকুৱা অসমক ৰিপ্ৰেজেণ্ট কৰা মানুহ কোনো নাথাকে আৰু বহুত 40-50-100 বছৰ পিছতো জুবিন দাৰ নিচিনা মানুহ নাহে এনেকুৱা মানুহ 100 বছৰত এজন আহে বাট আমাৰ যিখিনি মানে ইয়ং জেনেৰেশ্যন আমাৰ চৰকাৰৰ পৰা কোনো একো বিচৰা নাই যি কৰকচোন নিজে হৈছে চবে নিজে নিজে চলি আছে বাট জুবিন দাক ৰাখিব লাগে মই বিচাৰোঁ যে আমাৰ এয়াৰপৰ্টৰ ওচৰত নতুন যিটো এয়াৰপৰ্ট হৈ আছে মানে বাহিৰৰ পৰা মানুহ আহিলে ইমান ডাঙৰ এটা জুবিন দাৰ প্ৰতিমূৰ্তি হ'ব লাগে কোন এইটো বিশাল প্ৰতিমূৰ্তি হ'ব লাগে জুবিন গাৰ্গৰ মৰমৰ শিল্পীগৰাকীৰ বিশাল প্ৰতিমূৰ্তি হ'ব লাগে তেওঁৰ যি ইউকেলিপ্টাছৰ দৰে ওখ হোৱাৰ মন তেওঁৰ যি পাখি লগাই উৰি ফুৰা মন সেনেকুৱা উৰি ফুৰা মনৰ দৰে ইউকেলিপ্টাছ গছৰ দৰে ওখ প্ৰতিমূৰ্তি হ'ব লাগে বিমানবন্দৰৰ ওচৰত এয়া দাবী তেওঁৰ যিসকল অনুগামী ইয়াত সমবেত হৈছে বিমানবন্দৰৰ ওচৰত লাগিলে ৰাইজে পইচা দিম আমি সকলোৱে এয়াই আবেগ এয়াই জুবিন গাৰ্গে যিদৰে ধৰি ৰাখিছে সকলোকে আমি যিটো বিচাৰোঁ সেইটো আদানী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নহয় আমি বিচাৰোঁ জুবিন গাৰ্গ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেইটো চবৰে কথা বিকল্প ভাবিব কাৰণ গোপীনাথ বৰদলৈৰ নামত এয়াৰপৰ্টটো অলৰেডি আছে হয়তো জুবিন গাৰ্গৰ কাৰণে আৰু ইয়াতকৈ ডাঙৰ ইয়াতকৈ বেলেগ কিবা আমি জুবিন দাৰ প্ৰতিমূৰ্তিৰ কাৰণে আমি বাহিৰৰ পৰা কোনো পইচা নালাগে আমাৰ অসমৰ ৰাইজে দিব সকলো অসমৰ ৰাইজৰ পৰা আমি সন্মুখলৈ আহক মই এটা কথা দেখুৱাইছোঁ নিশ্চয় মই দেখুৱাইছোঁ আপুনি চাওক তলত বহি আছে তেওঁ বহি আছে ওপৰত আছে বেলেগ সকলোৰে বয়স বেলেগ সকলোৰে যিটো পৰিৱেশৰ পৰা তেওঁলোক আহিছে সকলোৰে পাৰ্থক্য আছে কিন্তু তেওঁলোক সকলো এটা কথাত সকলো জুবিনৰ অনুগামী সকলো জুবিনৰ ভক্ত আৰু সকলোৱে জুবিনৰ কাৰণে নিশা পাৰ কৰিব পৰা একোটা মানসিকতা যারা জুবিন দা আমাৰ বহুত মৰমৰ গতিকে জুবিন দাৰ প্ৰতিমূৰ্তিটো যদি বনাবলগীয়া হয় কোনো বাহিৰাৰ মানুহৰ সহায় সহযোগ নোহোৱাকৈ আমাৰ অসমৰ থলুৱা মানুহে আমি জুবিন দাক যোনে ভাল পাওঁ প্ৰত্যেকে সহযোগ কৰি আমি যোনে ল'ব বিচাৰে তেখেতৰ প্ৰতিমূৰ্তি বনাব বিচাৰে এটা স্কেনাৰ দিয়ক এক ৰাতিৰ ভিতৰত সকলোৱে কৈছে এয়া ভাল পোৱা জুবিন দাই আমাক যিমান মৰম দিলে সেই সমান মৰম দিবৰ কাৰণে আমি চেষ্টা কৰিম এয়াই হয়তো তেওঁৰ যিসকল অনুগামী আছে তেওঁলোকে কৈছে আপুনি কিবা ক'ব বেয়া লাগিছে কি কম ক'বলৈ ভাষা নাই মানে বুজাব নোৱাৰা এটা অনুভূতি হৈছে মানে ক'বলৈ একো ভাষা নাই বহুত বেয়া লাগিছে আৰু তেখেতৰ আত্মাই যাতে শান্তি পাওক আৰু তাৰে কামনা জনাইছোঁ আৰু মই সেইখিনি আৰু মই এটা কথাই কৈছোঁ কাৰোবাৰ চকু চলচলীয়া অগ্ন হৃদয় কিন্তু তাৰপিছতো সমবেত হৈছে এইদৰে এয়া এটা উন্মাদনা এই উন্মাদনাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গে আৰু এই উন্মাদনাকে কয় জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা এই জুবিন দাৰ যদি ফটো নাই তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম আমাক জুবিন দাৰ ন্যায় লাগে বেলেগ একো নালাগে
জুবিনদাৰ মায়াবিনী গান আমি কোনে শুনিব কোনে গাব পাখি লগা গান কোনে গাব আৰু আছে আৰু গান শুনিম আৰু কথা পাতিম। এতিয়া মই অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাম। বাহিৰত যিসকল ৰৈ আছে বাহিৰৰ পৰিৱেশটো মই আপোনাৰ দেখুৱাম। বাহিৰৰ পৰিৱেশটো দেখুৱাম। বিভিন্ন বয়সৰ বিভিন্নজন আহিছে, সকলোৱে এইদৰে ৰৈছে, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে, জুবিন গাৰ্গৰ বাবে আশাৰে বাট চাইছে। এয়া চাওক কণমানিসকল আছে জুবিন গাৰ্গক চাবলৈ আহিছে। ক'ত ঘৰ? কাইকুচি। কাহিকুচি। তুমি জুবিন গাৰ্গক ভাল পোৱা? জুবিন গাৰ্গক কোনটো গান বেছি? গানটোৰ নাম পাহৰিছোঁ। জুবিন গাৰ্গক চাব আহিছা ন? অ'কে, নামটো পাহৰিছে। কি ক'বা জুবিন গাৰ্গৰ বিষয়ে কি ক'ব? শব্দই নাই তাৰ কাৰণে কিবা ক'ব কাৰণে। যদি আমি কিবা ক'ব লাগে সেইটোও ক'ম তাৰ কাৰণে। ইমান গান লিখিছে ইমান কম বছৰত, বহুত জলদি এৰি গুচি গ'ল। তুমি কোনটো গান বেছি ভাল পোৱা? মই মায়াবিনী, তাৰপিছত চব গান তাৰ ভাল। কি এতিয়া ফেভৰেট ওলাওঁ তাৰ পৰা মই। চব গান ভাল মায়াবী। আৰু এইফালে বহুত বেয়া লাগিছে, বহুতেই বেছি বেয়া লাগিছে। আৰু এছএমএছ মিউজিক ইণ্ডাষ্ট্ৰীত এনেকুৱা আৰু কোনো নহ'ব আৰু। অসমীয়া সংগীত উদ্যোগটোৱে সংগীতৰ যিখন ক্ষেত্ৰ, সংগীতৰ যিটো উদ্যোগ, দ্বিতীয় এগৰাকী জুবিন গাৰ্গক কেতিয়া জন্ম দিব সেয়া কোনেও নাজানে। কাৰণ শতাব্দীত এগৰাকী এনে শিল্পীৰ জন্ম হয় যি শিল্পীয়ে বিভিন্ন বয়সৰ বিভিন্ন স্তৰৰ সকলোকে এটা দোলেৰে বান্ধি ৰাখে। আৰু এবাৰ ডাঙৰকে জয় জুবিন দা। বিদায়ৰ মুহূৰ্তবোৰ সদায় গভীৰ হয় বুলি কয়, বিদায়ৰ মুহূৰ্তবোৰ সদায় দুখ লগা হয় বুলি কয়, কিন্তু এই বিদায়ৰ মুহূৰ্তটো আজি সম্পূৰ্ণ পৃথক। কাৰণ এই বিদায়ৰ মুহূৰ্ত জুবিন গাৰ্গৰ, এই বিদায়ৰ মুহূৰ্ত সকলোৰে প্ৰিয় শিল্পীগৰাকী, যিগৰাকী ব্যক্তিয়ে যিকোনো মুহূৰ্তত সকলো কথা, সকলো প্ৰত্যাহ্বানক সহজভাৱে গ্ৰহণ কৰিব পাৰে বুলি তেওঁৰ অনুগামীসকলে বিশ্বাস কৰে। যিগৰাকী শিল্পীয়ে যিকোনো কঠিন পৰিস্থিতিত গানৰ মাজেৰে, শব্দৰ মাজেৰে নতুন বাটৰ উন্মেষ ঘটাব পাৰে বুলি তেওঁৰ অনুগামীসকলে বিশ্বাস কৰে। সেই শিল্পীগৰাকী আজি কায়িকভাৱে আঁতৰি গৈছে। এই কথাখিনি সকলোৱে গ্ৰহণ কৰিবৰ কাৰণে পৰা নাই, কিন্তু তাৰপিছতো সকলোৱে সমবেত হৈছে এইদৰে। কি ক'বা? ক'ৰ পৰা আহিছা? হয়, মই বৰপেটাৰ পৰা আহিছোঁ। আপোনাৰ আমাৰ বৰপেটা ধামত, বৰপেটা সত্ৰত যিখিনি ধৰক আমাৰ পূৰ্বপুৰুষৰ পৰা যিখিনি ধৰক হোলীগীত, ভোৰতাল নৃত্য, থিয় নাম আদি কৰি চলি আহিছে, তো তেওঁ যিখিনি মানে সহায় সহযোগ, যিখিনি মানে তেওঁ ৰেছপন্স জগাইছিলে, তো বহুতখিনি মানে আমি মানে ধৰক কি ক'ম আৰু ভাষাৰে ধুনীয়া কথা, মই বুজি পাইছোঁ। কাৰণ আপুনি চাব, জুবিন গাৰ্গ সেইগৰাকী শিল্পী, তেওঁ আধুনিক গীতৰ মাজেৰে, অনামিকাৰ মাজেৰে আহি আলোড়নৰ সৃষ্টি কৰিছিল, কিন্তু তাৰ পিছত তেওঁ লগে লগে অসমীয়া যিটো যুৱ প্ৰজন্ম, তেওঁলোক যাতে অসমীয়া সংগীতৰ যিটো মূলধাৰা তাৰ পৰা আঁতৰি নাযায়, তাৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিলে। যথেষ্টখিনি চিন্তা চৰ্চাৰ মাজেৰে তেওঁ অসমীয়া কামৰূপী লোকগীতেই হওক বা দেহ বিচাৰৰ গীতেই হওক, তেওঁ বনগীতেই হওক, টোকাৰীয়েই হওক, সকলো তুলি আনিছিল, সকলো নতুনকৈ গাই জনপ্ৰিয় কৰি তুলিছিল নতুন প্ৰজন্মৰ মাজত। আৰু সেয়েহে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ মুখত সেই গীতবোৰ শুনাৰ পিছত, সেই লোকসংগীতৰ সুৰ শুনাৰ পিছত পুনৰ গাবলৈ আৰম্ভ কৰিছিল, ভাল পাবলৈ আৰম্ভ কৰিছিল। এইদৰে জুবিন গাৰ্গে নিজৰ জাতিটোৰ প্ৰতি এক অদ্ভুত বৰঙণি যোগাইছিল, যাক আচলতে ভাষাৰে বুজাব নোৱাৰি। মায়াবিনী এতিয়াও বাজি আছে। জুবিনদাৰ নিজৰ যিটো হেঁপাহ, মায়াবিনী বাজি থাকক, মায়াবিনী আজি এনেদৰে বাজি আছে। মহেন্দ্ৰ ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এটা আৱেগিক পৰিৱেশ আৰু প্ৰত্যেকগৰাকী লোকে জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজি সমৰ্থন কৰিছে। আৰু এটা কথা ক'বই লাগিব যে জুবিনক ভাল পোৱা বা জুবিন গাৰ্গক ভাল পোৱা কোনো ধৰণৰ আচলতে বয়সৰ সীমা নাই। প্ৰত্যেকগৰাকী লোকে ভাল পায় জুবিন গাৰ্গক। জুবিন গাৰ্গক ভাল পোৱাৰ হিচাপ আমি কৰি শেষ কৰিব নোৱাৰোঁ।